জুবিন গাৰ্গক লুটি পুতি খাইছিল মেনেজাৰ সিদ্ধাৰ্থই বেংক একাউণ্টত বা চেকৰ জৰিয়তে টকা লোৱা নাছিল ধুৰন্ধৰ সিদ্ধাৰ্থই নগদ ধনেৰে লেনদেন কৰিছিল সিদ্ধাৰ্থ শৰ্মাই কেৱল সিদ্ধাৰ্থই নহয় সিদ্ধাৰ্থৰ মেনেজাৰেও লৈছিল বিহু সমিতিৰ পৰা ধন এছআইটিৰ তদন্তত পোহৰলৈ আহিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ জুবিন গাৰ্গক লুণ্ঠনৰ ইটোৰ পিছত সিটো কাহিনী প্ৰাণৰ শিল্পীগৰাকীৰ কষ্টৰ ধন লুটি পুতি খাইছিল সিদ্ধাৰ্থই ঠায়ে ঠায়ে ফ্লেট হোটেলৰ ব্যৱসায়ৰ লগতে বিনিয়োগ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই এতিয়া পোহৰলৈ আহিছে বিহু অনুষ্ঠানসমূহৰো ধন লাভ কৰা নাছিল জুবিন গাৰ্গে ধনৰ হৰলুকি কৰিছিল সিদ্ধাৰ্থই বুধবাৰে এছআইটিৰ সন্মুখত ভাষ্য প্ৰদান কৰিলে 4খনকৈ বিহু সমিতিয়ে গিলামৰা বিহু সন্মিলনীৰ ভাষ্যত প্ৰকাশ পালে কিদৰে কোনো নিৰ্দিষ্ট নিৰীখ নোহোৱাকৈ দৰদাম কৰিছিল সিদ্ধাৰ্থই দিয়া নাছিল অলপো ৰেহাই ভাৱটো আহিছে কাৰণ জুবিন গাৰ্গে ইমান টকা তেওঁ লয় বুলি আমি নাভাবোঁ কাৰণ ইমান টকা তেওঁ আমি জনামতে তেওঁ ইমান টকা চাগে নিজে ব্যৱহাৰ নকৰে দুখীয়াক দান কৰে ক'ৰবাত কিবা কিবি কৰে বুলি শুনিছোঁ কিন্তু কোনোবা কমিটিৰ পইচা নাই বুলি ক'লে তেওঁ এৰি থৈ আহে বুলি কোৱা শুনিছোঁ কিন্তু আমাৰ লগত ডাইৰেক্ট যিহেতু পোনপটীয়া যোগাযোগ নহ'লেই গতিকে আমি সিদ্ধাৰ্থ শৰ্মাই যি কৈছে আমি তাকে শুনিবলৈ বাধ্য আৰু 12 লাখ টকাৰ এগ্ৰিমেণ্ট নহ'লে যদি আৰ্টিষ্ট নাযায় আমিতো ৰাইজৰ আগত লজ্জিত হ'ম সেয়ে আমি 12 লাখ টকাত চুক্তিবদ্ধ হৈছিলোঁ আৰু 12 লাখ টকা যিকোনো প্ৰকাৰে গোটাই আমি দি আমি প্ৰগ্ৰেমটো কৰাইছোঁ যিহেতু তেওঁক আমি আমাৰ যেতিয়া একাউণ্টছ পে' কৰিম বুলি ক'লে একাউণ্টছ পে' নল'লে আৰু চেকতো দিম বুলি কৈছিলোঁ চেকতো নল'লে যেতিয়া তেওঁ আমাক কেছ ল'ম বুলি কৈছিলে তেতিয়া আমাৰ এটা সন্দেহ উপজিছিল কাৰণ কেছটোৰ হিচাপ কিছুমান নাথাকেতো গতিকে ভাবিছোঁ আমি হয়তো গোটেইখিনি পইচা জুবিন গাৰ্গে নাপাবও পাৰে মংগলদৈ বিহু সন্মিলনীৰ মতে মঞ্চত উঠাৰ পূৰ্বেই নগদ ধন বিচাৰিছিল সিদ্ধাৰ্থই 28 এপ্ৰিল এইটো বছৰ কিমানত এগ্ৰিমেণ্ট হৈছিলে আমাৰ একচুৱেলি 12 লাখত এগ্ৰিমেণ্ট হৈছিল কিন্তু আমাৰ পৰা 11 লাখ লৈছিলে কিহত লৈছিলে কেছত লৈছিলে পইচাটো কিষাণু দাস আপোনালোকক মাতিছে আজি আমাৰ লগত কিষাণুৱে পাতিছে আপোনালোকে চেকত দিম বুলি কৈছিলে নেকি নাই সেইটো কোৱা নাই আৰু বিহু কমিটিৰ পইচা জানে আমাৰ মানে সৰুকে টকাবিলাক আহে আমি সেনেকে গোটাই মেলি দিয়া হৈছে আৰু ফাংচনৰ আগমুহূৰ্তত পইচাটো ষ্টেজৰ পিছফালে দিয়া হৈছে গোটেইখিনি কেছ পইচা এতিয়াহে এইবিলাক কথা আহিছে যিহেতু আমি 3 বছৰ কণ্টিনিউৱাছলি মাতিছোঁ গতিকে আমি জুবিন গাৰ্গে আমাৰ পৰা এডভান্স বুলি কোনো পইচা লোৱা নাছিল আগতে আমাৰ মংগলদৈ মানে যিখন বিহু কমিটি আমি মানে তেওঁলোকক এডভান্স বুলি নহয় আৰু আমাৰ নামত বুক থাকে এই বছৰো আমাৰ 18 এপ্ৰিলত বুক আছিল তাৰমানে 26 গতিকে সেইকাৰণে আমি এইবিলাক কথা ভাবাই নাছিল জুবিন গাৰ্গৰ ইমান ডাঙৰ এটা এক্সিডেণ্ট হোৱাৰ পিছত এতিয়াহে মনত সেইবিলাক ভাব আহিছে ধৰক কোনে কাৰোবাৰ পৰা 12 লাখ কাৰোবাৰ পৰা 8 লাখ বা 5 লাখ টকা বিচাৰিছিল সিদ্ধাৰ্থই প্ৰকাশ পালে আজাৰা ৰঙালী বিহু সন্মিলনীৰ ভাষ্যত আমাৰ তাত প্ৰায় প্ৰতি বছৰে যায় বিহুত যোৱাবাৰ কিবা এটা বিশেষ কাৰণত নহ'ল 2023 বৰ্ষত গৈছে 21 22 19 আমাৰ 24তো গৈছে আমাৰ তাতে তেওঁ প্ৰতিবাৰে যায় বিহুত এটা আমাৰ আজাৰা বিহুৰ লগত খুব ভাল সম্পৰ্ক আছিল তেখেতৰ কিমানত বুকিং হৈছিল আপোনালোকৰ আমাৰতো আমি লাষ্ট আগৰ যোৱাবাৰতো মাতা নাই 2024 চনত 8.5 লাখ টকাত আমি মাতিছিলোঁ কোনে লৈছিল পইচাটো আমাৰ সিদ্ধাৰ্থই লয় এতিয়াতো যিবিলাক দেখিছোঁ তেনেকুৱাই লাগিছে কিন্তু আগতেতো আমি গম পোৱা নাছিলোঁ আগতে তেখেতৰ লগতে এগ্ৰিমেণ্ট হয় সিদ্ধাৰ্থৰ লগত তেখেতে কথা পাতে ফোন যোগে আমি কথা পাতোঁ তাৰপিছত তেওঁ অফিচত মাতে বা কেতিয়াবা আমাৰ বিহুতলিতো গৈছে তেওঁ তাতে আমাৰ অফিচতো এগ্ৰিমেণ্ট হৈছে আৰু তেওঁৰ হাততে পইচাটো দিওঁ আমি বেলতলা বিহু সন্মিলনীৰ পৰা জুবিনে লোৱা নাছিল টকা মাননি হিচাপে যি দিছিল তাকে লৈছিল পিছে সেই টকাও জুবিনে পাইছিল নে তাকো লৈ উপজিছে সন্দেহ বিহুৰ আগে জুবিনে সদায় তেওঁৰ লগত থকা মানুহখিনিক কৈ দিয়ে যে বেলতলা বিহু কেতিয়া ডেটটো খবৰ ল'ব দিয়ে সেই হিচাপে বেলেগ প্ৰগ্ৰামবোৰ ৰাখে টকা সেনেকৈ আমাৰ লগত দিওঁ আমি মানুহ হিচাপে কিবা দিওঁ কিন্তু সেনেকৈ কোনো সিদ্ধাৰ্থলৈ আমি ইহৰ পৰা দিওঁ বেংকৰ পৰা দিওঁ যি সময়ত হিয়াৰ আমঠু গৰাকীয়ে সপোনৰ ঘৰখন সাজিবলৈ সক্ষম হোৱা নাছিল সেই সময়ত জুবিন গাৰ্গৰ ধনৰ লুণ্ঠন চলাইছিল সিদ্ধাৰ্থ শৰ্মা এণ্ড কোম্পানীয়ে ভিডিঅ' জাৰ্নেলিষ্ট বিপুল মজুমদাৰৰ সহযোগত মিতালী কোঁৱৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম